আজি নলবাৰী জিলা যোজনা বৈঠক আমাৰ অনুষ্ঠিত হৈ গ'ল আৰু ইয়াত জিলা পূৰ্ণাংগ কমিটি গঠন কৰা হৈছে বিশ্ব হিন্দু পৰিষদৰ আৰু যোজনা মৰ্মে আমাৰ সকলো কাম কাজবিলাক কৰাৰ ইয়াত আমি সংকল্প লোৱা সভাপতি হিচাপে আপুনি নলবাৰী জিলা বিশ্ব হিন্দু পৰিষদৰ নতুন দায়িত্ব ল'লে কি অনুভৱ হ'ব আগন্তুক দিনত কাৰ্যপন্থা সম্পৰ্কে কওকচোন। সভাপতি হিচাপে বিশ্ব হিন্দু পৰিষদৰ আগন্তুক দিনত যাতে বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলাখন খুব ভালদৰে আগবঢ়াই লৈ যাব পাৰোঁ আৰু হিন্দু সমাজৰ হৈ কাম কৰিব পাৰোঁ, গোটেই জিলাখনৰ হৈ কাম কৰিব পাৰোঁ, সেই হেৰিৰে পৰিকল্পনাৰে আমি আজি ইয়াতে সভাপতিৰ দায়িত্ব লৈছোঁ আৰু সভাপতিৰ দায়িত্ব লৈ এইটো এটা মনৰ অনুভৱ ব্যক্ত কৰিছোঁ যাতে কাম কৰিব পাৰে। সম্পাদক হিচাপে নতুন দায়িত্ব পাই কেনেকুৱা অনুভৱ? বিশ্ব হিন্দু পৰিষদৰ লগত মই বিগত প্ৰায় 8 বছৰমান আগৰ পৰা জড়িত। বহুত দিন এছিষ্টেণ্ট ছেক্ৰেটাৰী হিচাপে কাম কৰিছিলোঁ। নতুনকৈ যোৱা 2 আগষ্টত ঘোষণা হয় উত্তৰ পূব প্ৰান্তৰ পৰা বিশ্ব হিন্দু পৰিষদৰ নলবাৰী জিলা সমিতিৰ সম্পাদক হিচাপে, যাতে আগন্তুক দিনত বিশ্ব হিন্দু পৰিষদৰ বাকী যিবোৰ কাম আমাৰ কৰিবলগীয়া আছে সেই কামখিনি আমি সুন্দৰভাৱে কৰিব পাৰোঁ, জ্যেষ্ঠজনৰ দিহা পৰামৰ্শমতে আগবাঢ়ি যাব পাৰোঁ, যাতে কোনোটো কামত ত্ৰুটি নাথাকে আৰু সুন্দৰভাৱে আগবাঢ়ি যাব পাৰোঁ। সকলোৰে এই খাজজাৰা আশ্ৰমত আৰম্ভ হৈছে বলবামৰ মাহ মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে জিলা কমিটি প্ৰখণ্ড কমিটি সকলোৱে সহায় সহযোগিতা কৰে, সেইমতে আগবাঢ়ি যাব পাৰোঁ, যাতে নলবাৰীখন এক সুন্দৰভাৱে যি বাহিৰাগত যি নলবাৰীত অন্যায় অত্যাচাৰ লাভ জেহাদ লেণ্ড জেহাদ আদি সৃষ্টি হৈ আছে যাতে পুনৰাবৃত্তি নহয়, সুন্দৰভাৱে নলবাৰীখন সুন্দৰভাৱে হিন্দুত্বময় কৰিব পাৰোঁ, সেইখিনিয়ে মোৰ। তৃতীয়বাৰৰ বাবে দায়িত্ব বজৰং দলৰ নলবাৰী জিলা সংযোজক হিচাপে আগন্তুক দিনত কেনেকৈ আগবাঢ়িব? উত্তৰ পূব প্ৰান্ত বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ উত্তৰ পূব প্ৰান্তৰ আৰু নলবাৰী জিলাৰ সভাপতি সম্পাদকৰ উপস্থিতিত আজি তৃতীয়বাৰৰ বাবে সংযোজকৰ দায়িত্ব দিয়ে। মই ধন্যবাদ জনাইছোঁ তেওঁলোকক আৰু এইখিনি বিশ্বাস ৰখাৰ কাৰণে মোৰ ওপৰত আৰু নিষ্ঠা সহকাৰে কাম কৰিম বুলি মই প্ৰতিজ্ঞাবদ্ধ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।